ছাত্ৰ-ছাত্ৰীসকল বন্ধন শক্তি পাইছিলো ইয়াৰ আগৰ ভিডিওটোত ইয়াতে প্ৰতিটো নিউক্লিয়াছৰ গাত লাগি থকা বন্ধন শক্তি যেটো হয় হেতুক আমি ডেল্টা EBN দি লিখিব পাৰিম ডেল্টা EBN মানে মুঠ বন্ধন শক্তি হৰণ তাৰ ভৰ সংখ্যা বা মুঠ কেইটা নিউক্লিয়ন আছে ডেল্টা EB/A শব্দটো প্ৰতি নিউক্লিয়নত বন্ধন শক্তি বোলা হয় আৰু ই নিউক্লিয়াছৰ এটা অতি গুৰুত্বপূৰ্ণ ধৰ্ম আমি জানিম ইয়াৰ বন্ধন শক্তিৰ যেটো গ্ৰাফ আছে হেতু দি জানিব পাৰিম আমি ইয়াৰ আগৰ ভিডিওটোত পাইছিলো বন্ধন শক্তিৰ প্ৰকাশ ৰাখিটো হৈছে ZMP plus A minus ZMN minus M suffix capital N C². আমি যেতিয়া A ৰে হৰণ কৰি দিম তেতিয়া আমি এই সম্পূৰ্ণ প্ৰকাশ ৰাখিটো পাম এটো বুজাইছে যে নিউক্লিয়াছ গঠনকাৰী প্ৰতিটো কণা হয়তো প্ৰটন হওক বা নিউট্ৰন হওক প্ৰতিটোৰ গাত কিমান পৰিমাণৰ গড় মানে শক্তি প্ৰয়োজন হৈছে ইয়াক নিউক্লিয়াছত বান্ধি ৰাখিব কাৰণে সো এই অৰ্থতে হৈছে প্ৰতিটো নিউক্লিয়াছত বন্ধন শক্তি নিউক্লিয়াছৰ পৰা এটা নিউক্লিয়ন উলিয়াবলৈ প্ৰয়োজনীয় গড় শক্তি মন কৰিবা গড় শক্তি কাৰণ প্ৰতিটো প্ৰটন নিউট্ৰন সমান সমান বলেৰে আকৰ্ষিত বা নিউক্লিয়াছত গঠন হৈ নাথাকিবও পাৰে অলপ কম বেছি হ'ব পাৰে সেই কাৰণে গড়ৰ শব্দটো লোৱা হৈছে নিউক্লিয়াছৰ পৰা এটা নিউক্লিয়ন উলিয়াবলৈ প্ৰয়োজনীয় গড় শক্তি এইটোৱে অৰ্থাৎ হি নিউক্লিয়াছত থকা নিউক্লিয়নক বান্ধিবলৈ ব্যৱহাৰ কৰা গড় শক্তি ডেল্টা EBN ৰ মান অধিক হলে অধিক হ'ব নিউক্লিয়াছৰ স্থিৰতা মানে যিমান বেছি ডেল্টা EBN মানে এই পৰিমাণটো বেছি হ'ব হিমানে তাৰ মানে নিউক্লিয়ন বিলাক বেছি শক্তিৰে ইয়তক বান্ধি ৰখা হৈছে তাৰ মানে হি নিউক্লিয়াছটো যথেষ্ট স্থিৰ বা ষ্টেবল অৰ্থাৎ নিউক্লিয়নবোৰ গড়ত অধিক শক্তি দ্বাৰা বান্ধ খাই থাকিব বা ইয়ত কম্বাইন হৈ থাকিব সো ইয়াৰ পিছৰ ভিডিওটোত আমি এটা বক্ৰ বা এটা লেখ পাম